নমস্কাৰ। তো এতিয়া নিৰ্বাচনৰ বতৰ চলি আছে, আপোনালোক সকলোৱে গম পায়। তো মই নিজেও এজন প্ৰাৰ্থী, আমাৰ সুন্দৰীদিয়া গাঁও পঞ্চায়তৰ 4 নম্বৰ দেউৰিকুছিৰ মই ৰাইজৰ মনোনীত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰাৰ্থীত্ব আগবঢ়াইছোঁ আৰু মোৰ প্ৰতীক চিহ্ন আহি গৈছে ইতিমধ্যে জগৰ ছবি। গতিকে এতিয়া কথা হ'ল কি যে আমি যিকোনো এনেকুৱা ৰাজহুৱা বা তেনেকুৱা নিৰ্বাচনী সভাত যিকোনো ধৰণৰ সমস্যাৰ কথা আলোচনা কৰোঁ, বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিয়া হওক বা বিগত সময়ছোৱাত আমি এনেকুৱা ধৰণৰ কথা বতৰা বা এনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতি বহুতেই দেখা পাইছোঁ। কিন্তু যেতিয়া নিৰ্বাচনৰ বতৰ পাৰ হৈ যায় তেতিয়া প্ৰতিনিধিসকলে কিন্তু তেনেকুৱা দুৰ্গম অঞ্চলত বা তেনেকুৱা সমস্যাৰে জৰ্জৰিত অঞ্চলসমূহত কিন্তু সেই প্ৰতিনিধিসমূহ যোৱা দেখা নাযায় বা প্ৰেক্টিকেলি সেই কামবোৰ কিন্তু হৈ নাযায়। যাৰ কাৰণে আজিকালি মানুহৰ কিন্তু তেনেকুৱা জনপ্ৰতিনিধিৰ ওপৰত আস্থা একেবাৰে নোহোৱা হ'বলৈ গৈ আছে। যাৰ কাৰণে অলপ ব্যতিক্ৰমভাৱে আমি যুৱচাম আগবাঢ়ি আহিছোঁ। আমাৰ অসম চৰকাৰে এইবাৰ এইটো সোণালী সুযোগ আমাক প্ৰদান কৰিছে যে সমাজৰ জনপ্ৰিয় শিক্ষিত যিসকল লোক সঁচাকৈয়ে কাম কৰিব পাৰে, কাম কৰাৰ প্ৰতি উৎসাহী সমাজপ্ৰিয় ব্যক্তি, তেখেতসকলক আগুৱাই যোৱাৰ কাৰণে এটা ধুনীয়া প্লেটফৰ্ম দিছে। আৰু সেই উদ্দেশ্য আগত ৰাখি মই নিজেও প্ৰাৰ্থীত্ব আগবঢ়াব বিচাৰিছোঁ। গতিকে ৰাইজে, বিশেষকৈ আমাৰ এই দেউৰিকুছি অঞ্চলৰ ৰাইজে যদি মোক সহযোগিতা কৰে, আগুৱাই লৈ যায়, নিশ্চয়কৈ মই আপোনালোকৰ আমাৰ এই অঞ্চলৰ সমূহ ৰাইজৰ যি সৰ্বজনৰ যি সমস্যা, সেই মোৰ সমস্যা বুলি মই যাতে সেইটো দাঙি ধৰিব পাৰোঁ আৰু সেই সমস্যা কেনেদৰে সমাধান কৰিব পাৰোঁ তাৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰিম। কেৱল চেষ্টা কৰিয়েই মই ক্ষান্ত নাথাকিম। সেই সমস্যাটো স্থায়ী সমাধানৰ কাৰণে যিখিনি পদক্ষেপ ল'ব লগা, এই শীৰ্ষস্থানলৈ যাব লগা, সেইখিনি মই কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ। গতিকে মই আমাৰ অঞ্চলৰ যি আমাৰ খণ্ড দেউৰিকুছি 4 নম্বৰ ৱাৰ্ডৰ মই এটা অঞ্চলত আহিছোঁ। এইটো আপোনালোকে দেখিব পাৰিছে, এইটো আমাৰ হলিলেণ্ড যিটো একাডেমি আছে ইয়াৰ তাৰে পৰা ভিতৰ ফালে এই পকী ৰাস্তাটো অলপ ওলাই আহিছে। আজি বহুদিন হ'লে এই ৰাস্তাটো হৈছে, কিন্তু এইটো যিখিনি ৰাস্তা আপোনালোকে দেখিব পাৰিছে, এইখিনি ৰাস্তা প্ৰত্যেক বছৰেই আমাৰ এই বানপানীয়ে এই ৰাস্তাখিনি উটুৱাই লৈ যায় আৰু এই ৰাস্তাৰে প্ৰায় 400-500 ঘৰ মানুহৰ এইটো যাতায়াত স্থল। আৰু এই বানপানীৰ কাৰণে এইসকল জনসাধাৰণৰ জীয়াতো ভুগিব লগা হয়, যথেষ্ট বিপদ, যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। কিন্তু এই অঞ্চলটোত এই ৰাস্তাখিনিত এই যি যাতায়াতৰ অসুবিধা হয়, এই ক্ষেত্ৰত কিন্তু আমাৰ যি প্ৰতিনিধিসকল ইতিমধ্যে জয়ী হৈ গৈছে, এতিয়া মেম্বাৰেই হওক, প্ৰেচিডেণ্টেই হওক, আমাৰ বিধায়কেই হওক, কিন্তু তেনেকুৱা ধৰণৰ কোনো প্ৰতিনিধি এই অঞ্চলত বানপানীৰ সময়ত আমাৰ এই অঞ্চলত এবাৰো দেখা কৰিবলৈ অহা নাই বা ইয়াৰ স্থায়ী সমস্যা সমাধান কৰিবলৈ এটা পদক্ষেপ গ্ৰহণ কৰা নাই। গতিকে মোৰ দৃষ্টিত এইটো পৰিছে। গতিকে মই ৰাস্তাৰ এই যিটো অসুবিধা, এই অসুবিধাখিনি মই দাঙি ধৰিছোঁ। আজিকালি যিহেতু ছ'চিয়েল মিডিয়াৰ যুগ, গতিকে ছ'চিয়েল মিডিয়াৰ জৰিয়তে মই দাঙি ধৰিব বিচাৰিছোঁ। আৰু এই সমস্যাটো মই যদি আমাৰ ৰাইজে মোক সহযোগিতা আগবঢ়ায়, মোক যদি আগুৱাই লৈ যায়, মই নিশ্চয়কৈ এই সমস্যাটো স্থায়ীভাৱে সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম। গতিকে মই কোনো প্ৰতিশ্ৰুতি নিদিওঁ আগতীয়াকৈ, কাৰণ এতিয়া চৰকাৰৰ কথা আছে, বিভিন্ন আঁচনিৰ নিয়ম নীতি আছে। গতিকে আগতীয়াকৈ মই প্ৰতিশ্ৰুতি নিদিওঁ, কিন্তু আমাৰ অঞ্চলৰ যি মুখ্য সমস্যাবোৰ আছে সেই সমস্যাবোৰ মই দাঙি ধৰিবলৈ যত্ন কৰি আছোঁ আৰু এইবোৰ মই নোটবুকত মই লিখি থৈ আছোঁ, যাতে যদি ৰাইজে মোক সুযোগটো প্ৰদান কৰে তেনেহ'লে নিশ্চয়কৈ মোৰ মুখ্য কাম হিচাপে এনেকুৱা দুৰ্গম বা এনেকুৱা অসুবিধাৰ যি আমাৰ সকলোৰে যি অসুবিধা, সেই অসুবিধাটো যাতে মই সমাধান কৰিব পাৰোঁ। গতিকে মই আপোনালোকক ইয়াৰ পিছত আৰু কিছু তেনেকুৱা ধৰণৰ অসুবিধামূলক তেনেকুৱা ধৰণৰ কিছু কাম কাজ আছে যিটো এতিয়ালৈকে হৈ উঠা নাই, সেইবিলাক আপোনালোকক মই দেখুৱাবলৈ যত্ন কৰিম। শ্ৰদ্ধেয় ৰাইজসকল, সন্মানীয় ভোটাৰ ৰাইজসকল, চাওক আপোনালোকে এইটো আপোনালোকে চাব পাৰিছে, মই কেমেৰাৰ সৈতে দেখুৱাব বিচাৰিছোঁ। এইখিনিলৈ আমাৰ পকী ৰাস্তা শেষ হৈছে, কিন্তু তাৰে পিছত আপোনালোকে এইখিনি চাব পাৰে, এইখিনি গোটেইখিনি ৰাস্তা আজিলৈ কেঁচা অৱস্থাত আছে। আৰু এতিয়া মোৰ এইটো প্ৰশ্ন যে ইয়াৰে পৰা এইখিনি আমাৰ এই দেউৰিকুছি অঞ্চলৰ ৰাইজসকল
কি এই অঞ্চলৰ বাসিন্দা নহয় নেকি। তো এইখিনিলৈ যি আমাৰ পকী ৰাস্তাৰ ব্যৱস্থা হৈছে তাৰ মাজতে কিবা ছাইড বহুত ভাঙি গৈছে, ৰাস্তাটো জৰাজীৰ্ণ হৈছে, কিন্তু সেইখিনি বাদেই দিলোঁ। কিন্তু ইয়াৰ পৰা যিখিনি অসুবিধা, এইখিনি সময়ত বানপানীৰ সময়ত বা অলপ বেছি ধাৰাসাৰ বৰষুণ হোৱাৰ ফলতে এইখিনি ৰাস্তাত অহা যোৱা কৰোঁতে মানুহৰ যিখিনি অৱস্থা হয়, সেয়া আপোনালোকে হয়তো যেতিয়া সেই অৱস্থাৰ সৃষ্টি হয়, সেই বানপানীৰ সময় বা ধাৰাসাৰ বৰষুণৰ সময়, তেনেকুৱা অৱস্থাৰ পৰিৱেশটো যদি আপোনালোকে অলপ দেখুৱাব পাৰিলেহেঁতেন, তেনেহ'লে নিশ্চয়কৈ আপোনালোকে সেই বস্তুটো উপলব্ধি কৰিব পাৰিলেহেঁতেন। তো এনেকুৱা এই ৰাস্তাৰ অৱস্থা আমাৰ কি জনপ্ৰতিনিধিসকলে কি তেওঁলোকৰ দৃষ্টিত নপৰে নেকি? গতিকে মই আপোনালোক সকলোকে কৰজোৰ অনুৰোধ জনাইছোঁ, এইবাৰৰ নিৰ্বাচনত, এই পঞ্চায়ত নিৰ্বাচনত যাতে আপোনালোকে এনেকুৱা কথাবোৰ চিন্তা কৰে, এনেকুৱা সমস্যাত যাতে আৰু আপোনালোকে ভুগি থাকিব নালাগে। যাৰ কাৰণে মই নিজে ওলাই আহিছোঁ আপোনালোকৰ। মই এটা কথা বিশ্বাস কৰোঁ যে আমাৰ অঞ্চলৰ যদি 10জনৰ যি সমজুৱা এটা কাম, সেই সমজুৱা কাম যদি এটা সমাধান কৰিব পৰা যায়, তেনেহ'লে সকলোৱে সুখী। আপোনালোকে জানে যে কাৰো ঘৰত আমাৰ চাউল বা দাইল কিনি দিয়াৰ প্ৰয়োজন নাই। যি আমাৰ সমাজৰ লোকসকল সঁচাকৈয়ে দুখীয়া, আৰ্থিক অৱস্থা জুৰুলা জুপোলা, বা এনেকুৱা ধৰণৰ ৰাস্তা ঘাট বা আনুষ্ঠানিক যিবিলাক আমাৰ সমজুৱা যিবিলাক অনুষ্ঠান আছে, সেইবিলাকৰ যদি উন্নতি হয়, তেনেহ'লে নিশ্চয় আমাৰ সেই অঞ্চলৰ লোকসকল সুখী। গতিকে মই পুনৰবাৰ অনুৰোধ জনাম যাতে এনেকুৱা সমস্যা আমাৰ কাৰণে স্থায়ীভাৱে সমাধান হয়। তাৰ কাৰণে আমি এজন উপযুক্ত প্ৰাৰ্থী আমি নিৰ্বাচন কৰিব লাগিব, যাতে এইবোৰ সমস্যালৈ মাত মাতিব পাৰে। মই কাকো এইটোলৈ ফ'ৰ্চ কৰা নাই যে আপোনালোকে মোকে বাছনি কৰিব লাগিব, ময়ো প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। কিন্তু যিজন ব্যক্তিয়ে, উপযুক্ত প্ৰাৰ্থীয়ে এইবোৰ সমস্যালৈ মাত মাতিব পাৰিব, শীৰ্ষস্থানলৈ গৈ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰলৈ গৈ এই সমস্যাসমূহৰ চিৰস্থায়ী সমাধান দিব পাৰিব, তেনেকুৱা এজন ব্যক্তিক আপোনালোকে নিৰ্বাচন কৰি পঠাব বুলি মই আশাবাদী। তো এইটো ৰাস্তা হৈছে আপোনালোকে দেখিব পাৰিছে, যিটো টাৰ্ণিং, আমাৰ যিটো 445 নং যিটো LP স্কুল আছে, LP স্কুলৰ কাষেদি যিটো ৰাস্তা পাৰ হৈ ইভাগে ডেলিগেচি আমাৰ ভিতৰৰ ফালে সোমাইছে। তো এইটো ৰাস্তা চাওক, এইখিনি অলপ তথাপি ওখ আছে, কিন্তু এই টাৰ্ণিং পইণ্টটোত বাৰিষা কালত যিটো অৱস্থা হয়, সাধাৰণ জনতাটো যথেষ্ট অসুবিধা হয়েই। তাৰোপৰি স্কুলৰ যি ছাত্ৰ ছাত্ৰী তেওঁলোক কিন্তু এইটো বাটেৰে কোনো পধ্যেই স্কুললৈ যাব নোৱাৰে। যাৰ কাৰণে সেইসকল ল'ৰা ছোৱালীৰ স্কুলৰ কাৰণে আমাৰ এইসকলৰ লোকসকলে কি কৰে, খেতি পথাৰৰ ওপৰেদি এনেকুৱাকৈ নাৱেৰে পাৰ হ'ব লাগে। গতিকে আজিৰ এই আধুনিক সমাজত, আজিৰ এই ইমান আমাৰ টেকন'লজি আগবঢ়া দেশত, এনেকুৱা অঞ্চলত যি আমাৰ ল'ৰা ছোৱালীৰ যি শিক্ষাৰ কাৰণে আমাৰ লোকসকলে নাৱেৰে যাব লগা হৈছে, এনেকুৱা ধুনীয়া এটা বাট পথ থকাৰ পিছতো, আৰু সেইটো তাৰ কাৰণ কি, যে এই বাট পথটো সুচল নহয়। গতিকে এই বাট পথটো কিন্তু উন্নত কৰাৰ কিন্তু আমাৰ জনপ্ৰতিনিধিসকলৰ একান্ত মৌলিক বা মুখ্য কাম হিচাপে পৰিগণিত হয়। কিন্তু নাজানো কিয় বা তেওঁলোকে এই সমস্যাবোৰ তেওঁলোকে দাঙি ধৰিব নোৱাৰে, এনেকুৱা জ্বলন্ত সমস্যাবোৰ তেওঁলোকে সমস্যাৰ সমাধান কৰিব নিবিচাৰে। গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ যাতে এই সমস্যাৰ যাতে চিৰস্থায়ী সমাধান হয়। যাৰ কাৰণে মই পুনৰবাৰ আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ যাতে আপোনালোকে উপযুক্ত প্ৰাৰ্থী নিৰ্বাচন কৰে, যাতে এনেকুৱা ধৰণৰ আমাৰ যি বাস্তৱ যি আমাৰ সমস্যা চলি আছে, এই সমস্যাৰ পৰা যাতে আমি, এইখিনি হৈছে আমাৰ দেউৰুকুছি গাঁৱৰ একেবাৰে সীমান্তৱৰ্তী বুলি ক'ব পাৰি। দেউৰুকুছিৰ পূব ফালৰ যিটো শেষৰ অংশটো, এইটো ৰাস্তালৈ যোৱা চাওক, এইটো ৰাস্তা আমাৰ কালি ৰাতি মাত্ৰ এজাক বৰষুণ আহিছে, এজাক বৰষুণৰ ফলত চাওক এই ৰাস্তাটোৰ এনেকুৱা অৱস্থা। গতিকে এই গাড়ী মটৰবোৰ যেনেদৰে অহা যোৱা কৰি আছে আপোনালোকে চাব পাৰিছে। এটা বিশেষ তাৎপৰ্যপূৰ্ণমূলক এটা ঘটনা এটা উল্লেখ কৰিব বিচাৰিছোঁ, যিটো আপোনালোকে এইটো দেখিব পাৰিছে। এইটো হ'ল আপোনাৰ আমাৰ পল্লা নদী, এইটো হ'ল পল্লা নদী। তো আমাৰ দেউৰুকুছি গাঁৱৰ একেবাৰে কাষেৰে এই নদীটো বৈ গৈছে। তো এই নদীটোৰ এটা ডাঙৰ সমস্যা কি, এইটো আপোনালোকে যিটো দেখা পাইছে, ইয়াৰ কোনো মথাউৰিৰ কোনো ব্যৱস্থা নাই বা ওখ আলিবাটৰ তেনেকুৱা ব্যৱস্থা নাই। যাৰ কাৰণে এই আমাৰ যিখিনি কৃষিভূমি আছে, এই নদীৰ বাৰণি পানীয়ে এইটো একেবাৰে এটা সুচল ৰাস্তা পানী সোমাই যোৱাৰ কাৰণে, যাৰ কাৰণে ইয়াৰ এই খেতি পথাৰত যিখিনি উৎপাদন কৰা হয় গোটেইখিনি
শস্য একেবাৰে তছনছ হৈ যায়, কৃষকসকল এটা যথেষ্ট ক্ষতিগ্ৰস্ত হয়। গতিকে ইয়াৰ পৰা যদি আমি এটা আলিবাটৰ নিচিনাকে যদিও মথাউৰি সম্পূৰ্ণকৈ নিৰ্মাণ কৰিব নোৱাৰোঁ, যদি আলিবাটৰ নিচিনাকৈ এনেকুৱাকৈ যদি আমি এটা জইন কৰি অলপ ব্যৱস্থা কৰিব পৰা যায়, তেনেহ'লে নিশ্চয়কৈ এই নদীৰ পানীখিনিয়ে ডাইৰেক্টলি এইফালে সোমাই আমাৰ খেতি বাতিখিনি নষ্ট কৰিব নোৱাৰে। গতিকে এইটো এটা আমাৰ গাঁৱৰ এটা যথেষ্ট গুৰুত্বপূৰ্ণ এটা সমস্যা বুলি মোৰ দৃষ্টিত পৰিছে, যাৰ কাৰণে মই এইখিনি অঞ্চললৈ আহিছোঁ, পৰ্যবেক্ষণ কৰিছোঁ। গতিকে মই এইটো প্ৰতিশ্ৰুতি দিব বিচাৰোঁ, যদি আপোনালোকে মোক সহায় সহযোগিতা আগবঢ়াই, নিশ্চয়কৈ এইটো এটা অতি গুৰুত্বপূৰ্ণ সমস্যা বুলি যিহেতু মোৰ দৃষ্টিগোচৰ হৈছে, আৰু এইখিনি সমস্যা মই ওপৰ মহলালৈ উল্লেখ কৰি এইটো সমস্যা সমাধানৰ কাৰণে মই যত্ন কৰিম। গতিকে আপোনালোকে নিশ্চয়কৈ বুজিব পাৰিছে যে আমাৰ জনপ্ৰতিনিধিসকলে বিগত সময়ছোৱাত কেনেকুৱা ধৰণৰ সমস্যালৈ ঘূৰি ফুৰিছে, কি কি সমাধান কৰিছে, যি আমাৰ মুখ্য সমস্যা সেইবোৰলৈ আওকাণ কৰি কেৱল তেওঁলোকে হয়তো কাম কৰিছে নে নাই, নে নিজৰ পকেটৰ কথাই চিন্তা কৰিছে, মই এইবিলাক কথা ক'ব নাযাওঁ। গতিকে এইবিলাক বিচাৰ বিবেচনা আপোনালোকৰ ওপৰত থাকিব। গতিকে অনাগত সময়ত বিগত সময়ত যি হ'ল সেয়ালৈ আমাৰ প্ৰশ্ন যথেষ্ট আছে। গতিকে এতিয়া প্ৰশ্ন কৰিলে সেইবোৰ প্ৰশ্নৰ আমি উত্তৰ বিচাৰি নাপাম, যাতে অনাগত সময়ত আমাৰ গাঁৱৰ আমাৰ অঞ্চলৰ যি মৌলিক যি মুখ্য সমস্যাবোৰ আছে, এই সমস্যাবোৰ যাতে সমাধান হয়, আমি যাতে আমাৰ গাঁৱত সুস্থভাৱে আমি যাতে জীৱন যাপন কৰিব পাৰোঁ। যিহেতু আমাৰ গাঁওখন বিশেষকৈ কৃষি প্ৰধান অঞ্চল, গতিকে আমাৰ ল'ৰা ছোৱালীসকলক লেখা পঢ়াৰ ক্ষেত্ৰতো আমাৰ এই কৃষক লোকসকলৰ এই কৃষিৰ ওপৰতে নিৰ্ভৰশীল হয়। গতিকে এইসকল লোকৰ যাতে এইখিনি সমস্যা দূৰ কৰিব পাৰিলে যাতে তেওঁলোক উপকৃত হ'ব পাৰে, তাৰ কাৰণে মই নিশ্চয়কৈ চেষ্টা কৰিম। আসসালামু আলাইকুম। আপোনাৰ ৰাস্তা আমাৰ যিটো কলনী বজাৰৰ পৰা যিটো হাউলিলৈ যোৱা ৰাস্তা 1.5 মাইল দলঙৰ কাষেৰে যিটো আমাৰ গাঁৱৰ ভিতৰলৈ ৰাস্তাটো সোমাই আহিছে, তো এইটো ৰাস্তাৰ অৱস্থা আপোনালোকে চাব পাৰিম। তো এইবাৰ আপোনালোকৰ যি সহযোগিতা, যিটো কথা আমি সকলোৱে জানো যে ৰাইজে নখ জোকাৰিলে নৈ বয়, তো এইবাৰ প্ৰাৰ্থী নিৰ্বাচন কৰাৰ ক্ষেত্ৰত আপোনালোকে এই ভুল নকৰিব, যাতে এনেকুৱা সমস্যা আমাৰ যি বহুদিন ধৰি চলি আছে, চলি থাকিব, এনেকুৱা সমস্যাত যাতে আমি ভুগিব নালাগে। এনেকুৱা ধৰণৰ সমস্যা যি আমাৰ জনসাধাৰণৰ সকলোৰে তাৰ মূল যাতায়াত পথ, অলপ বৰষুণ আহিলেই ইয়াত ভৰি গছকি যাব লাগে। বিভিন্ন স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে এইটো ৰাস্তাৰে অহা যোৱা কৰে। এই অঞ্চলৰ লোকসকল গাঁৱৰ পৰা বাহিৰলৈ ওলাই যাব লাগে, তেতিয়া যে আঁঠুলৈ যি ভৰিত বোকা লাগি উঠে বা ছোৱালীবোৰ বা মহিলাসকল যোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। গতিকে এই সমস্যাসমূহৰ যাতে এক স্থায়ী সমাধান কৰিব পৰা যায়, ইয়াৰ কাৰণে আমি চিন্তা কৰিব লাগিব। গতিকে এই আপোনালোকে চাব পাৰিছে